তদন্তৰ ভিতৰৰ কথাখিনি যদি আমাক জনোৱা হয় তেতিয়াহ'লে শ্যাম কানু মহন্ত বা বাকী যিসকল অভিযুক্ত আছে সিদ্ধাৰ্থ শৰ্মা বাকীসকলে এটা অজুহাত ল'ব, আইনৰ এটা অজুহাত ল'ব। কাৰণ আমিতো স্পষ্টকৈ কৈ আছোঁ শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, বাকীসকলক দোষীসকলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। গতিকে তেওঁলোকৰ অধিবক্তাই এইটো সুবিধা ল'ব যে যিসকলে আমাক শাস্তি দিবলৈ দাবী কৰি আছে তেওঁলোকক মাতি আনি তদন্তকাৰী সন্থাই আলোচনা কৰি আছে, এটা পক্ষপাতমূলক আচৰণ লোৱা বুলি এটা অজুহাত ল'ব আৰু আইনৰ সুৰুঙাৰে তেওঁলোকে সাৰি যোৱাৰ এটা উপায় উলিয়াব পাৰে। আৰু সেই উপায়টো দিবলৈ এই জাতিৰ শত্ৰুসকলক সেই শক্তি দিবলৈ আমি প্ৰস্তুত নহয়, সেই সুৰুঙা দিবলৈ আমি প্ৰস্তুত নহয়। আৰু সেইকাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু আমাৰ আইনজ্ঞসকলৰ পৰামৰ্শৰ মৰ্মে যাতে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু বাকীসকলে আইনৰ সুৰুঙাৰে এই আলোচনাৰ সুবিধা ল'ব নোৱাৰে, সেই সুবিধা নিদিবৰ কাৰণেই আজি আমি আলোচনাত অংশগ্ৰহণ কৰা নাই। কিন্তু SITয়ে গোটেই তদন্তটো ভালকৈ লৈ যাওক, ৰাইজে আশা কৰি আছে, আমিও আশা কৰিছোঁ যে SITয়ে খুব ভালকৈ তদন্ত লৈ যাওক। SITৰ ওপৰতে আমি গোটেই ৰাইজে আশা কৰি আছোঁ যে দোষীক শাস্তি প্ৰদান কৰিব পৰাকৈ তেওঁলোকে তদন্ত কৰি তেওঁলোকে এখন নিকপকপীয়া তেওঁলোকে চাৰ্জশ্বিট দিব। সেইকাৰণে SITৰ গোটেই কামখিনি নিয়াৰিকৈ নিখুঁতভাৱে আগবাঢ়ি যাওক। কিন্তু SITয়ে আলোচনা কৰাৰ অজুহাতত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা বাকীসকলে যাতে আইনৰ সুৰুঙাৰে তেওঁলোকে যাতে সুযোগ ল'ব নোৱাৰে, সাৰি যাব পৰা পথ ল'ব নোৱাৰে, সেই পথটো নিদিবৰ কাৰণে আমি আলোচনাত আজি অংশগ্ৰহণ কৰা নাই। চাওক, এটা কথা অতি স্পষ্ট, আমি মাছৰ চকুত যেনেকৈ চাই থাকে আমি এটা স্পষ্ট কৰি লৈছোঁ, জুবিন গাৰ্গে ন্যায় পাব লাগিব 1, 2 নম্বৰ তদন্ত ক্ষীপ্ৰ আৰু পানী নকৰকা হ'ব লাগিব 2, 3 নম্বৰ কথা দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব 4, তদন্তকাৰী সন্থা SITয়ে তথ্য পাতিৰে কটকটীয়াভাৱে এখন চাৰ্জশ্বিট দিব লাগে আদালতত, এনেধৰণে চাৰ্জশ্বিট দিব লাগে যাতে আইনৰ সুৰুঙাৰে কোনো এজন দোষী যাতে সাৰি যাব নোৱাৰে। এইকেইটা কথাতহে আমি নজৰ দি আছোঁ আৰু এইকেইটা কথাহে আচলতে ফলাফল দিব, ন্যায় দিব। এতিয়া কালি যিটো আলোচনা, আজি যিটো আলোচনালৈ মাতিছিল, সেই আলোচনালৈ মতাৰ লগে লগে আমি আইনজ্ঞৰ লগত কথা পাতিছোঁ আৰু আইনজ্ঞসকলে এই কথা কৈছে যে তদন্ত প্ৰক্ৰিয়াৰ কোনো কথা ৰাজহুৱা কৰিব নোৱাৰে। আৰু আমিতো স্পষ্ট, আমি যে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু বাকী দোষীসকলকতো শাস্তি দিয়াটো বিচাৰিছোঁ, স্পষ্ট কথা। গতিকে তেওঁলোকৰ অধিবক্তাই আইনৰ আদালতে এইটো সুযোগ ল'ব পাৰে যে যিসকলে আমাক শাস্তিৰ দাবী কৰি আছে তেওঁলোকক মাতি আনি তদন্তকাৰী সন্থাই আলোচনা কৰিছে, আলোচনাটো নিৰপেক্ষ নহয়, এইটো অজুহাত ল'ব পাৰে আৰু সেই অজুহাতত তেওঁলোকে সাৰি যাব পৰা পথ ল'ব পাৰে। তেওঁলোক যাতে সাৰি যাব পৰা পথ ল'ব নোৱাৰে তাৰ কাৰণেই আমি আজি আলোচনাত অংশগ্ৰহণ কৰা নাই। কিন্তু আমি SITয়ে এই তদন্তটো ক্ষীপ্ৰতাৰে আগুৱাই